ওম শান্তি ৩ আগষ্ট ২০২০ প্ৰাতঃ মুৰলী। আজি বাবাৰ মহাবাক্য। মৰমৰ সন্তানসকল, তোমালোকৰ সেৱাৰ প্ৰতি বহুত উৎসাহ উদ্দীপনা থাকিব লাগে। জ্ঞান আৰু যোগ আছে, গতিকে অন্যকো শিকোৱা, সেৱাৰ বৃদ্ধি কৰা। আজি প্ৰশ্ন, সেৱাত উৎসাহ উদ্দীপনা নথকাৰ কাৰণ কি? কোনটো বিঘিনিৰ কাৰণে উৎসাহ উদ্দীপনা নাজাগে? উত্তৰ, সকলোতকৈ ডাঙৰ বিঘিনি হৈছে কুদৃষ্টি। এইটো বেমাৰ সেৱাত উৎসাহ উদ্দীপনা জাগৰিত হ'বলৈ নিদিয়ে। এইটো বহুত গুৰুতৰ বেমাৰ। যদি কুদৃষ্টি শীতল হোৱা নাই, গৃহস্থালীত দুয়োটা চকা অৰ্থাৎ স্ত্ৰী পুৰুষ ঠিকে নচলে, তেন্তে গৃহস্থালী বোজা হৈ পৰে। তেতিয়া বোজামুক্ত হৈ সেৱাৰ প্ৰতি উৎসাহিত হ'ব নোৱাৰে। গীত। জাগা প্ৰিয়তমা সকল জাগা। ওম শান্তি। মৰমৰ সন্তানসকলে এই গীতটি শুনিলে। এনেকুৱা ২-৪টা ভাল গীত আছে, সেয়া সকলোৰে ওচৰত থাকিব লাগে বা বাণীবদ্ধ কৰি ৰাখিব লাগে। এতিয়া এই গীতবোৰতো মনুষ্যই ৰচনা কৰা বুলি কোৱা হ'ব। ড্ৰামা অনুসৰি ৰচনা কৰিবলৈ প্ৰেৰিত কৰা হৈছে, যিবোৰ আকৌ সন্তানসকলৰ কামত আহি যাব। এনেকুৱা গীতবোৰ সন্তানসকলে শুনিলে নিচা বাঢ়ি যায়। সন্তানসকলৰতো নিচা বাঢ়ি গৈ থাকিব লাগে যে এতিয়া আমি নতুন ৰাজ্য স্থাপন কৰি আছো, ৰাৱণৰ পৰা লৈ আছো। যেনেকৈ কোনোবাই যুদ্ধ কৰিলে তেতিয়া খেয়াল থাকে নহয় যে এওঁৰ ৰাজ্য কাঢ়ি লওঁ, এওঁলোকৰ গাঁও আমি নিজৰ অধীন কৰি লওঁ। এতিয়া সেই সকলোৱে সদৰ কাৰণে যুদ্ধ কৰে। তোমালোক সন্তানসকলৰ যুদ্ধ হৈছে মায়াৰ লগত, যাৰ বিষয়ে তোমালোক ব্ৰাহ্মণসকলৰ বাহিৰে আন কোনেও গম নাপায়। তোমালোকে জানা যে আমি এই বিশ্বত গুপ্ত ৰীতিৰে ৰাজ্য স্থাপন কৰিব লাগে অথবা পিতাৰ পৰা উত্তৰাধিকাৰ ল'ব লাগে। ইয়াক বাস্তৱত যুদ্ধ বুলি কোৱা নহ'ব। ড্ৰামা অনুসৰি তোমালোক যি শত্ৰুপ্ৰধানৰ পৰা তমুপ্ৰধান হৈ গ'লা, আকৌ শত্ৰুপ্ৰধান হ'ব লাগে। তোমালোকে নিজৰ জন্মক নাজানিছিলা, এতিয়া পিতাই বুজাইছে। আৰু যিবোৰ ধৰ্ম আছে, তেওঁলোকে এই জ্ঞান নাপাবই। পিতাই তোমালোক সন্তানসকলকহে বহি বুজায়। গায়নো কৰা হয়, ধৰ্মতহে শক্তি আছে। ভাৰতবাসীয়ে এইটো গম নাপায় যে আমাৰ ধৰ্ম কি। তোমালোকে পিতাৰ দ্বাৰা গম পালা যে আমাৰ হৈছে আদি সনাতন দেৱী দেৱতাৰ ধৰ্ম। পিতা আহি পুনৰ তোমালোকক সেই ধৰ্মলৈ স্থানান্তৰিত কৰে। তোমালোকে জানা আমাৰ ধৰ্ম বহুত সুখ দিওঁতা হয়। তোমালোকে কাৰো লগত যুদ্ধ আদি কৰিব নালাগে। তোমালোকেতো নিজৰ স্বধৰ্মত টিকি থাকিব লাগে আৰু পিতাক স্মৰণ কৰিব লাগে। ইয়াতো সময় লাগে। এনেকুৱা নহয় যে কেৱল ক'লেই টিকি যায়। ভিতৰত এইটো স্মৃতি থাকিব লাগে, মই আত্মা শান্ত স্বৰূপ হওঁ। মই আত্মা এতিয়া তমোপ্ৰধান পতিত হৈ গ'লো। মই আত্মা যেতিয়া শান্তিধামত আছিলোঁ তেতিয়া পবিত্ৰ আছিলোঁ, আকৌ ভূমিকা পালন কৰি কৰি তমোপ্ৰধান হৈ গ'লো। এতিয়া পুনৰ পবিত্ৰ হৈ মই ঘৰলৈ উভতি যাব লাগে, পিতাৰ পৰা উত্তৰাধিকাৰ ল'বৰ কাৰণে। নিজক আত্মা বুলি নিশ্চয় কৰি পিতাক স্মৰণ কৰিব লাগে। তোমালোকৰ নিচা বাঢ়িব যে আমি ঈশ্বৰৰ সন্তান হওঁ। পিতাক স্মৰণ কৰিলেহে বিকৰ্ম বিনাশ হয়। কিমান সহজ স্মৃতিৰ দ্বাৰা আমি পবিত্ৰ হৈ পুনৰ শান্তিধামলৈ গুচি যাম। জগতৰ লোকে এই শান্তিধাম সুখধামকো নাজানে। এই কথাবোৰ কোনো শাস্ত্ৰত উল্লেখ নাই। জ্ঞান সাগৰৰেই হৈছে এখন গীতা, য'ত কেৱল নাম সলনি কৰি ল'লে সকলোৰে সদ্গতি দাতা জ্ঞানৰ সাগৰ বুলি সেই পৰমপিতা পৰমাত্মাক কোৱা হয় আৰু কাকো জ্ঞানবান বুলি ক'ব নোৱাৰে।
যেতিয়া তেওঁ জ্ঞান দিয়ে তেতিয়া তোমালোক জ্ঞানৱান হ'বা। এতিয়া সকলো হৈছে ভক্তিবান, তোমালোকো আছিলা, এতিয়া পুনৰ জ্ঞানৱান হৈ গৈ আছা। পুৰুষাৰ্থৰ ক্ৰম অনুসৰি জ্ঞান কাৰোবাৰ আছে, কাৰোবাৰ নাই। তেন্তে কি বুলি কোৱা হ'ব? সেইটো হিচাপত উচ্চ পদ প্ৰাপ্ত কৰিব নোৱাৰিব। পিতা সেৱাৰ কাৰণে কিমান উৎসাহিত হৈ থাকে। সন্তানসকলৰ এতিয়া সেই শক্তি অহা নাই যে যিকোনো লোককে ভালদৰে বুজাব, এনেকুৱা যুক্তি ৰচিব। যদিওবা সন্তানসকলে পৰিশ্ৰম কৰি সন্মিলন আদি কৰি আছে, গোপসকলৰ কিছু শক্তি আছে। তেওঁলোকৰ খেয়াল থাকে যে সংগঠন হওক য'ত যুক্তি ওলাব। সেৱা বৃদ্ধি কেনেকৈ হ'ব মগজ খটুৱাই আছে, চিন্তা চৰ্চা কৰি আছে। নাম যদিও শক্তি সেনা, কিন্তু লিখা পঢ়া নাই। কোনোবা অশিক্ষিতও আকৌ লিখা পঢ়া কৰাসকলক ভালদৰে পঢ়ায়। বাবাই বুজাইছে, ক্ৰিমিনেল আয়ে অৰ্থাৎ কুদৃষ্টিয়ে বহুত লোকচান কৰায়। এইটো বেমাৰ অতি গুৰুতৰ, সেইবাবে উৎসাহিত নহয়। গতিকে পিতাই সোধে, তোমালোক যুগল অৰ্থাৎ স্ত্ৰী পুৰুষ দুয়োটা চকা ঠিকে চলি আছানে? যিটো পাৰে কিমান ডাঙৰ ডাঙৰ সেনা আছে? বাবাই কৈছে, সিটো পাৰে কিমান ডাঙৰ ডাঙৰ সেনা আছে। স্ত্ৰীসকলৰো গোট আছে, লিখা পঢ়া কৰা হয়, তেওঁলোকে সহায়ো পায়। তোমালোকেতো হৈছা গুপ্ত, কোনেও নাজানে যে এওঁলোক ব্ৰহ্মা কুমাৰ কুমাৰীসকলে কি কৰে। তোমালোকৰ ভিতৰতো ক্ৰমানুসৰি আছে। শিৰত গৃহস্থালীৰ বোজা থকাৰ কাৰণে কোজা হৈ আছে। ব্ৰহ্মা কুমাৰ কুমাৰী বুলি কয়, কিন্তু সেই ক্ৰিমিনেল আই শীতল নহয়। দুয়োটি চকা একে নিচিনা হ'ব, সেইটো বৰ কঠিন। পিতাই সন্তানসকলক সেৱা বৃদ্ধি কৰিবৰ কাৰণে বুজাই থাকে। কোনোবা ধনৱান হয়, তথাপিও উৎসাহিত নহয়। ধনৰ ভোকাতুৰ হয়, সন্তান নহ'লে তেতিয়াও তুলি লয়, উৎসাহিত নহয়। বাবা, আমি বহি আছো, আমি ডাঙৰ ঘৰ লৈ দিওঁ। বাবাৰ দৃষ্টি দিল্লীৰ ওপৰত বিশেষভাৱে আছে, কিয়নো দিল্লী হৈছে ৰাজধানী, হেড অফিচ অৰ্থাৎ মুখ্য কাৰ্যালয়। বাবাই কয়, দিল্লীত বিশেষ সেৱাৰ জাল পেলোৱা। কাৰোবাক বুজাবৰ কাৰণে ভিতৰলৈ সোমাই যাব লাগে। গায়নো কৰা হৈছে যে পাণ্ডৱসকলে কৌৰৱৰ পৰা ৩ খোজ ভূমিও পোৱা নাছিল। এই কৌৰৱ শব্দটিতো হৈছে গীতাৰ। ভগৱান আহি ৰাজযোগ শিকালে, তাৰ নাম গীতা ৰখা হৈছে। কিন্তু গীতাৰ ভগৱানক পাহৰি গ'ল। সেইবাবে বাবাই বাৰে বাৰে কৈ থাকে, মুখ্য এই পইণ্টটিকে ল'ব লাগে। আগতে বাবাই কৈছিল, বাৰাণসীৰ বিদ্যুৎ মণ্ডলীৰ লোকসকলক বুজোৱা। বাবাই যুক্তিটো শুনাই থাকে, আকৌ ভালদৰে চেষ্টা কৰিব লাগে। পিতাই বাৰে বাৰে বুজাই থাকে, ক্ৰমানুসৰি দিল্লীত যুক্তি ৰচা, সংগঠনতো এইটো বিচাৰ কৰা। মূল কথা যে ডাঙৰ মেলা আদি দিল্লীত কেনেকৈ কৰা যায়। তেওঁলোকেতো দিল্লীত বহুত অনশন ধৰ্মঘট আদি কৰে। তোমালোকেতো এনেকুৱা কোনো কাম নকৰা, কাজিয়া পেচাল একো নাই। তোমালোকেতো কেৱল শুই থকাসকলক জাগ্ৰত কৰা। দিল্লী নিবাসী সকলেই পৰিশ্ৰম কৰিব লাগে। তোমালোকেতো জানা, আমি ব্ৰহ্মাণ্ডৰো মালিক, আকৌ কল্পৰ পূৰ্বৰ দৰে সৃষ্টিৰ মালিকো হ'মগৈ। এইটো একেবাৰে নিশ্চিত, বিশ্বৰ মালিক হ'বই লাগিব। এতিয়া তোমালোকক ৩ খোজ ভূমিও কেপিটেলতেই অৰ্থাৎ ৰাজধানীতেই লাগে, য'ত জ্ঞানৰ বোমা এৰিবা। নিচা থাকিব লাগে নহয় জানো? ডাঙৰ অৰ্থাৎ গণ্যমান্য ব্যক্তিসকলৰ আৱাজ লাগে নহয় জানো? এই সময়ত গোটেই ভাৰত গৰীবসকলৰ সেৱা কৰিবৰ কাৰণেই পিতা আহে। দিল্লীততো বহুত ভাল সেৱা হ'ব লাগে। বাবাই ইংগিত দি থাকে। দিল্লী নিবাসীসকলে বুজি পায়। বাবাই আমাক এটেনশ্যন দিয়াৰ অৰ্থাৎ মনোযোগ আকৰ্ষণ কৰাই পৰস্পৰ ক্ষীৰখণ্ড হৈ অৰ্থাৎ মিলা প্ৰীতিৰে থাকিব লাগে। নিজৰ পাণ্ডৱসকলৰ দুৰ্গটো বনোৱা দিল্লীতেই বনাব লাগিব। এই ক্ষেত্ৰত
বহুত ভাল বুদ্ধি লাগে, বহুত কিবা কিবি কৰিব পাৰা। তেওঁলোকে গায়নতো বহুত কৰে। ভাৰত আমাৰ দেশ, আমি এনেকুৱা কৰিম, কিন্তু নিজৰ অলপো শক্তি নাই। বিদেশৰ সহায় অবিহনে উন্নতি কৰিব নোৱাৰে। তোমালোকেতো বেহদৰ পিতাৰ পৰা বহুত সহায় পাই আছা। ইমান সহায় কোনেও কৰিব নোৱাৰে। এতিয়া অতি শীঘ্ৰে দুৰ্গ তৈয়াৰ কৰিব লাগে। তোমালোক সন্তানসকলক পিতাই বিশ্বৰ বাদশ্বাহী দিয়ে, গতিকে বহুত উদ্যম থাকিব লাগে। পৰচৰ্চা পৰনিন্দাত বহুতৰে বুদ্ধি ওলমি থাকে। মাতাসকলৰ বন্ধনৰ আপদ আছে, পুৰুষসকলৰ কোনো বন্ধন নাই। মাতাসকলক দুৰ্বলা বা অবলা বুলি কোৱা হয়। পুৰুষসকল বলৱান হয়। পুৰুষে বিবাহ কৰিলে তেতিয়া তেওঁলোকক শক্তি দিয়া হয়। তুমিয়েই গুৰু ঈশ্বৰ সকলো হোৱা। স্ত্ৰী যেন নেজ, পিছফালে ওলমি থাকোতা, গতিকে সঁচাকৈয়ে নেজ হৈয়েই ওলমি থাকে। স্বামীৰ প্ৰতি মোহ, সন্তানৰ প্ৰতি মোহ, পুৰুষসকলৰ ইমান মোহ নাথাকে। তেওঁলোকৰতো এপাট জোতা অৰ্থাৎ স্ত্ৰী হ'ল, তেতিয়া দ্বিতীয় তৃতীয় লৈ যায়, অৰ্থাৎ পুনৰ বিবাহ কৰাই লয়। অভ্যাসত পৰিণত হৈ গৈছে। বাবাইতো বুজাই থাকে, এয়া বাতৰি কাকতত প্ৰকাশ কৰা। সন্তানসকলে পিতাৰ প্ৰদৰ্শন কৰিব লাগে। এইবোৰ বুজোৱা তোমালোকৰ কাম। বাবাৰ লগত দাদাও আছে, গতিকে এওঁ অৰ্থাৎ ব্ৰহ্মা যাব নোৱাৰে। কব, শিৱ বাবা এইটো কওক, এইটো মোৰ ওচৰত আপদ আহিছে, ইয়াৰ বাবে আপুনি ৰায় দিয়ক। এনেকুৱা কথাবোৰ সোধে। পিতাটো আহিছে পতিতসকলক পাৱন কৰি তুলিবলৈ। পিতাই কয়, তোমালোক সন্তানসকলে গোটেই নলেজ অৰ্থাৎ জ্ঞান প্ৰাপ্ত কৰা। চেষ্টা কৰি পৰস্পৰ মিলি উপায় উলিওৱা। তোমালোক সন্তানসকলে এতিয়া বিহংগ মাৰ্গৰ সেৱাৰ চমৎকাৰ দেখুৱাব লাগে, অৰ্থাৎ তীব্ৰ গতিৰ সেৱাৰ চমৎকাৰ দেখুৱাব লাগে। পৰুৱা গতিৰ সেৱাটো চলি আহি আছে, কিন্তু এনেকুৱা চমৎকাৰ দেখুওৱা যাতে বহুতৰ কল্যাণ হৈ যায়। বাবাই এয়া কল্পৰ পূৰ্বেও বুজাইছিল, এতিয়াও বুজায়। বহুতৰে বুদ্ধি ক'ৰবাত নহয় ক'ৰবাত আবদ্ধ হৈ আছে। উৎসাহ উদ্দীপনা নাই, ততালিকে দেহ অভিমান আহি যায়। দেহ অভিমানেও সকলো সত্য নাশ কৰিছে। এতিয়া পিতাই সত্য উচ্চ কৰিবৰ কাৰণে কিমান সহজ কথা শুনায়। পিতাক স্মৰণ কৰা, তেতিয়া শক্তি আহিব, নহ'লে শক্তি নাহে। যদিওবা চেণ্টাৰৰ তত্বাৱধান লয়, কিন্তু নিচা নাই, কিয়নো দেহ অভিমান আছে। দেহী অভিমানী হ'লে তেতিয়া নিচা বাঢ়িব। আমি কোনজন পিতাৰ সন্তান হওঁ? পিতাই কয়, যিমান তোমালোক দেহী অভিমানী হ'বা সিমান ভাল পাবা। আধাকল্পৰ দেহ অভিমানৰ নিচা আছে, সেয়েহে দেহী অভিমানী হোৱাত বহুত পৰিশ্ৰম কৰিবলগীয়া হয়। এনেকুৱা নহয় যে বাবা জ্ঞানৰ সাগৰ হয়। আমিও জ্ঞান আহৰণ কৰিছোঁ, বহুতকে বুজাওঁ, কিন্তু স্মৃতিৰূপী ধাৰো লাগিব। জ্ঞানৰ তৰোৱাল হয়, স্মৃতিৰ আকৌ মাত্ৰা হয়। দুয়োটা বেলেগ বস্তু। জ্ঞানত স্মৃতিৰ যাত্ৰাৰ ধাৰ লাগে, সেয়া নাথাকিলে কাঠৰ তৰোৱাল হৈ যায়। শিখসকলে তৰোৱালক কিমান মান্যতা দিয়ে। তৰোৱাল হিংসক আছিল। বাবাই কৈছে, সেয়াতো তৰোৱাল হিংসক আছিল, যাৰ দ্বাৰা যুদ্ধ কৰিলে। বাস্তৱত গুৰুসকলে জানো যুদ্ধ কৰিব পাৰে? গুৰুটো অহিংসক হ'ব লাগে নহয় জানো? যুদ্ধৰ দ্বাৰা জানো সদ্গতি হয়? তোমালোকৰতো হৈছে যুগৰ কথা। স্মৃতিৰ বল অবিহনে জ্ঞান তৰোৱালে কাম নকৰিব। ক্ৰিমিনেল আই বহুত লোকচান কৰোতা হয়। আত্মাই কাণৰ দ্বাৰা শুনে। পিতাই কয়, তোমালোক স্মৃতিত মতলীয়া হৈ থাকা, তেতিয়া সেৱা বৃদ্ধি হৈ গৈ থাকিব। কেতিয়াবা কয়, বাবা সম্বন্ধীসকলে নুশুনে। বাবাই কয়, স্মৃতিৰ যাত্ৰাত অপৰিণত হোৱা, সেয়েহে যাত্ৰাৰ তৰোৱালে কাম নকৰে।
আত্মাই কাণৰ দ্বাৰা শুনে। পিতাই কয়, তোমালোক স্মৃতিত মতলীয়া হৈ থাকা। তেতিয়া সেৱা বৃদ্ধি হৈ গৈ থাকিব। কেতিয়াবা কেতিয়াবা কয়, বাবা সম্বন্ধীয় সকলে নুশুনে। বাবাই কয়, স্মৃতিৰ যাত্ৰাত অপৰিণত হোৱা, সেয়েহে জ্ঞানৰ তৰোৱালে কাম নকৰে। স্মৃতিত থকাৰ পৰিশ্ৰম কৰা, এয়া হৈছে গুপ্ত পৰিশ্ৰম। মুৰলী শুনোৱাটো প্ৰত্যক্ষ হয়, স্মৃতিত থকাটোতহে গুপ্ত পৰিশ্ৰম হয়, যাৰ দ্বাৰা শক্তি পোৱা যায়। জ্ঞানৰ দ্বাৰা শক্তি পোৱা নাযায়। তোমালোক স্মৃতিৰ বলেৰে পতিতৰ পৰা পাৱন হোৱা, উপাৰ্জনৰ কাৰণেহে পুৰুষাৰ্থ কৰিব লাগে। সন্তানসকলৰ স্মৃতি যেতিয়া একে ৰসযুক্ত হৈ থাকে, অৱস্থা ভাল হয়, তেতিয়া বহুত আনন্দিত হৈ থাকে, আৰু যেতিয়া স্মৃতি ঠিক নহয়, কিবা কথাত শ্বাসৰুদ্ধ হয়, তেতিয়া আনন্দ নাইকিয়া হৈ যায়। বিদ্যাৰ্থীৰ শিক্ষক স্মৃতিলৈ নাহে জানো? ইয়াততো ঘৰত থাকে। সকলোবোৰ কৰি শিক্ষকক স্মৰণ কৰিব লাগে। এইজন শিক্ষকৰ দ্বাৰা বহুত উচ্চ পদ পোৱা যায়। গৃহস্থালীতো থাকিব লাগে। শিক্ষকৰ স্মৃতি থাকিলে তেতিয়া পিতা আৰু গুৰু স্মৃতিলৈ নিশ্চয় আহিব। কিমান প্ৰকাৰেৰে বুজাই থাকে, কিন্তু ঘৰত আকৌ ধন সম্পত্তি, সন্তান সন্ততি আদি দেখি পাহৰি যায়। বুজাইতো বহুত। তোমালোকে আত্মিক সেৱা কৰিব লাগে। পিতাৰ স্মৃতিত থকাটোৱেই হৈছে উচ্চতকৈও উচ্চ সেৱা। মন, বাণী, কৰ্মত, বুদ্ধিত পিতাৰ স্মৃতি থাকিব লাগে। মুখেৰেও বাবাই কৈছে, মুখেৰেও জ্ঞানৰ কথা শুনোৱা, কাকো দোষ দিব নালাগে, কোনো ধৰণৰ অকৰ্তব্য কৰিব নালাগে। প্ৰথম কথা, পৰম পিতাক বুজি নোপোৱাৰ কাৰণে আৰু একোৱে বুজি নাপাব। প্ৰথমতে পৰম পিতাৰ বিষয়ে দৃঢ় কৰোৱা, তেতিয়ালৈকে আগবাঢ়িব নালাগে। শিৱ বাবাই ৰাজযোগ শিকাই বিশ্বৰ মালিক কৰি তোলে। এই সৃষ্টিত মায়াৰ প্ৰদৰ্শন বহুত। কিমান ধুনপেচ হৈ গৈছে। সৃষ্টিৰ প্ৰতি ঘৃণা উপজিব লাগে। এজন পিতাক স্মৰণ কৰিলে তোমালোকৰ বিকৰ্ম বিনাশ হ'ব, পবিত্ৰ হৈ যাবা। সময় নষ্ট নকৰিবা, ভালদৰে ধাৰণা কৰা। মায়া শত্ৰুৱে বহুতৰে বুদ্ধি ভ্ৰষ্ট কৰি দিয়ে। কামাণ্ডাৰে গাফিলতি কৰিলে তেওঁক বৰখাস্তও কৰে। কমাণ্ডাৰে নিজেও লাজ পায়, তেতিয়া ইস্তফাও দি দিয়ে। ইয়াতো এনেকুৱা হয়, ভাল ভাল কামাণ্ডাৰ কেতিয়াবা আঁতৰি গুচি যায়। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপদাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ নম্বৰ 1। স্মৃতিত থকাৰ গুপ্ত পৰিশ্ৰম কৰিব লাগে। স্মৃতিত মতলীয়া হৈ থাকিলে সেৱা স্ৰোত বাঢ়ি থাকিব। মন, বাণী, কৰ্মত স্মৃতিত থকাৰ পুৰুষাৰ্থ কৰিব লাগে। নম্বৰ 2, মুখেৰে জ্ঞানৰহে কথা শুনাব লাগে। কাৰো দোষ দিব নালাগে, কোনো ধৰণৰ অকৰ্তব্য কৰিব নালাগে। দেহী অভিমানী হোৱাৰ পৰিশ্ৰম কৰিব লাগে। আজিৰ বৰদান, বিজয়ী ভাৱৰ নিচাৰ দ্বাৰা সৰ্বদা হৰ্ষিত হৈ থাকোঁতা, সৰ্ব আকৰ্ষণৰ পৰা মুক্ত হোৱা। বহলাই এনেদৰে কোৱা হৈছে, বিজয়ী ৰত্নসকলৰ স্মাৰক পিতাৰ ডিঙিৰ হাৰ আজিও পূজা কৰা হয়। গতিকে সদায় যাতে এইটো নিচা থাকে যে আমি পিতাৰ ডিঙিৰ হাৰ, বিজয়ী ৰত্ন হওঁ, আমি বিশ্বৰ মালিকৰ সন্তান হওঁ। আমি যি প্ৰাপ্ত কৰিছোঁ সেয়া কোনেও প্ৰাপ্ত কৰিব নোৱাৰে। এইটো নিচা আৰু আনন্দ স্থায়ী হৈ থাকিলে তেতিয়া যিকোনো প্ৰকাৰৰ আকৰ্ষণৰ পৰা উপৰাম হৈ থাকিবা। যিসকল সৰ্বদা বিজয়ী হয়, তেওঁলোক সদায় হৰ্ষিত হৈ থাকে। এজন পিতাৰ স্মৃতিৰ আকৰ্ষণতহে আকৰ্ষিত হয়। শ্লোগান, এজনৰ স্মৃতিত হেৰাই যোৱা, অৰ্থাৎ একান্তবাসী হোৱা।
ওম শান্তি।